Hello everyone. আজিৰ পৰা আমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ সলভ কৰা হ'ব। সো আমাৰ আজি প্ৰথম কুৱেশ্যনটো হ'ল যে if sin theta equal to cos theta then tan square theta plus cot square theta আমাৰ কি হ'ব বুলি সুধিছে। সো আমি লিখি লওঁ প্ৰথমতে আমাৰ কি দিয়া আছে given sin theta equal to cos theta। এতিয়া আমাক কি ফাইণ্ড কৰিব দিছে, আমাক উলিয়াব দিছে যে tan square theta plus cot square theta তাৰ ভ্যালুটো কিমান হ'ব। এটা যদি চোৱা ইকুৱেশ্যনটোত এই ইকুৱেশ্যনটোত আমি একো ভ্যালু নাজানো যে আমি ইয়াত বহাব পাৰোঁ ডাইৰেক্ট। সো মই কি কৰিব পাৰোঁ ইকুৱেশ্যনটোত এই cos থিটাটোক যদি মই ইফালে লেফ্ট হেণ্ড সাইডত যদি লৈ আনিব পাৰোঁ তেনেহ'লে কিবা এটা ইকুৱেশ্যন ইয়াত বনা চান্স আছে। সো এই cos থিটাটোক মই লেফ্ট হেণ্ড সাইডত মই দুটা প্ৰকাৰে আনিব পাৰোঁ। প্ৰথম প্ৰকাৰটো হ'ল যদি sin থিটা ইকুৱেল টু cos থিটা দিয়া আছে, যদি মই ইয়াক লেফ্ট হেণ্ড সাইডলৈ আনো মই কেনেকৈ লিখিব পাৰিম sin থিটা মাইনাছ cos থিটা ইকুৱেল টু 0 এনেকৈ লিখিব পৰা যায়। আৰু লগতে ইয়াত আৰু এটা প্ৰকাৰ মই লেফ্ট হেণ্ড সাইডলৈ আনিব পাৰোঁ, সেইটো হ'ল যদি sin থিটা ইকুৱেল টু cos থিটা হয় তেনেহ'লে sin থিটা বাই cos থিটা ইকুৱেল টু 1 আহে। এতিয়া চোৱা এই যোনটো এনেকৈ যে মই আনিব পাৰিম sin থিটা মাইনাছ cos থিটা ইকুৱেল টু 0 এই পাৰ্টৰ কোনো ভ্যালু নাই, কাৰণ এই পাৰ্টটো আমাক এই কুৱেশ্যনটো সলভ কৰিবলৈ আমাক কোনো হেল্প নকৰে। কিন্তু যদি মই sin থিটা বাই cos থিটা ইকুৱেল টু 1 এইটো ফৰ্মত যদি মই cos থিটাক আনো তেতিয়া দেখা পোৱা যায় যে এই পাৰ্টটো কিহলৈ কনভাৰ্ট হৈ যায় tan থিটালৈ কনভাৰ্ট হৈ যাব, আৰু এই tan থিটা ভ্যালুটো মই কি কৰিব পাৰিম এই ইকুৱেশ্যনটোত মই বহাব পাৰিম। ঠিক আছে, সো মই কি কৰোঁ sin থিটা বাই মই এই cos থিটাটোক মই লেফ্ট হেণ্ড সাইডলৈ লৈ আনো, যাৰ কাৰণে ভ্যালু আহিলে 1। আমি ইয়াৰ পৰা জানো যে sin থিটা বাই cos থিটা কি হ'ব tan থিটা ইকুৱেল টু আমাৰ কিমান আহি গ'ল 1 আহি গ'ল। এতিয়া মই tan থিটা ভ্যালুটো মই ক'ত বহাব পাৰিম ডাইৰেক্ট এই tan থিটা স্কুৱেৰত tan স্কুৱেৰ থিটাত মই বহাব পাৰিম এতিয়া। ঠিক আছে, নেক্সট আমাক কি লাগে cot। আমি জানো যে cot থিটা ইকুৱেল টু 1 বাই tan থিটা, আৰু tan থিটা ভাগৰ ভ্যালুটো কিমান 1, সেইকাৰণে এনচাৰটো আহিব 1। এতিয়া মোক কুৱেশ্যনটোত কৈছে যে tan স্কুৱেৰ থিটা প্লাছ cot স্কুৱেৰ থিটা কি হ'ব। সো tan স্কুৱেৰ থিটাত মই কি বহাম 1টো বহাম 1 বাই হোল স্কুৱেৰ প্লাছ আৰু cot স্কুৱেৰ থিটাৰ জেগাত কি বহাম মই 1 বাই নহয় 1 হোল স্কুৱেৰ ইকুৱেল টু এনচাৰটো আহিব তেতিয়া 2। সো ইয়াৰ এনচাৰটো কিমান আহি যাব 2 আহিব। সো লেট আছ সলভ দ্য নেক্সট কুৱেশ্যন। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। আমাক কুৱেশ্যনটোত কৈছে যে if 1 by cosec theta into 1 minus cot theta plus 1 by sec theta into 1 minus tan theta তেনেহ'লে তাৰ ভ্যালুটো কিমান আহিব বুলি সুধিছে। সেইটো 0 হ'ব নে 1 হ'ব নে sin theta plus cos theta হ'ব নে sin theta minus cos theta হ'ব। সো ইয়াক সলভ কৰিবলৈ হ'লে এতিয়া চোৱা এই পাৰ্টটোক এই কুৱেশ্যনটোক মই এটা ব্ৰেক কৰিম এই পাৰ্টটোক। সো মই কেনেকৈ ব্ৰেক কৰিব পাৰিম 1 বাই cosec theta into 1 বাই 1 মাইনাছ cot থিটাত মই ইয়াক ব্ৰেক কৰিব পাৰোঁ, আৰু প্লাছটো প্লাছ ভাগি থাকিব, আৰু এই পাৰ্টটোকো মই সেনেকৈ ব্ৰেক কৰিম 1 বাই sec theta into 1 বাই 1 মাইনাছ tan theta। এতিয়া চোৱা যে এই ইকুৱেশ্যনটোত কি হৈ যাব এতিয়া আমি জানো যে 1 বাই cosec থিটাটো কি হৈ যাব 1 বাই cosec থিটাটো আমাৰ কি হৈ যাব এইটো হৈ যাব sin থিটা ইনটু এই পাৰ্টটো মই পাছত লিখিম প্লাছ 1 বাই sec থিটাটো কি হৈ যাব 1 বাই sec থিটাটো আমাৰ কি হ'ব এইটো হৈ যাব আমাৰ cos থিটা ইনটু কিবা এটা আহিব। এতিয়া চোৱা গোটেই ইকুৱেশ্যনটো কিহত আহি গৈছে sin থিটা আৰু cos থিটাত আহি গৈছে। সেইকাৰণে মোৰ এটা আইডিয়াটো কি হ'ব লাগিব যে
এই কট থিটা আৰু টেন থিটাটোকো মই কি টাৰ্মছত লিখোঁ সাইন থিটা আৰু কছ থিটা টাৰ্মছত লিখোঁ সেইকাৰণে মই কেনেকৈ লিখিব পাৰিম ইয়াক 1/1 মাইনাছ কছ থিটা বাই সাইন থিটা এনেকৈ লিখিব পাৰোঁ আৰু এই পাৰ্টটোক মই কেনেকৈ লিখিম 1/1 মাইনাছ সাইন থিটা বাই কছ থিটা কিয় লিখিলোঁ এনেকৈ কাৰণ আমি জানো যে কট থিটা ইকুৱেল টু কি হয় কছ থিটা বাই সাইন থিটা আৰু টেন থিটাটো কি হয় সাইন থিটা বাই কছ থিটা ঠিক আছে এতিয়া মই কি কৰোঁ এতিয়া মই এই পাৰ্টটোত মই কি ল'ব চেষ্টা কৰোঁ এলচিএম ল'ম আৰু এই পাৰ্টটোত মই কি ল'ম এলচিএম ল'ম যেতিয়া মই এলচিএম ল'ম সাইন থিটাটো সাইন থিটা ভাগে থাকিব দিয়া সাইন থিটা ইনটু 1 এলচিএম ল'লে কি আহিব ইয়াত সাইন থিটা আহিব আৰু ওপৰত আহিব ইয়াত সাইন থিটা মাইনাছ কছ থিটা প্লাছ কছ থিটাটো কছ থিটা ভাগে থাকিব দিওঁ কছ থিটা ইনটু 1 ইয়াতো মই এলচিএম ল'ম চ' কছ থিটাৰ তলত গুচি আহিব আৰু ইয়াত কি হৈ যাব কছ থিটা মাইনাছ সাইন থিটা ইয়ালৈ আহি গ'ল চ' ইয়ালৈ আমি বুজি পালোঁ এতিয়া আমাৰ নেক্সট ষ্টেপটো কি হ'ব এই পাৰ্টটোক আমি আৰু অলপ চিম্প্লিফাই কৰি লওঁ আৰু এই পাৰ্টটোক আমি আৰু অলপ চিম্প্লিফাই কৰি লওঁ তো দেখাত কেনেকুৱা হ'বহি সাইন থিটা ইনটু 1 অ'কে চিম্প্লিফাই কৰিব দৰকাৰ নাই কাৰণ এই চিম্প্লিফাই হৈ আছে ঠিক আছে চ' আমি কি কৰিব পাৰোঁ এই সাইন থিটাটোক মই গোটেই টাৰ্মটোৰ লগত মই কি কৰিলোঁ মাল্টিপ্লাই কৰিলোঁ তেনে কি হ'ব সাইন থিটা বাই সাইন থিটা মাইনাছ কছ থিটা বাই সাইন থিটা আহিলে আৰু লগত প্লাছ কি আহিব এই কছটোক যদি মই গোটেই টাৰ্মটোৰ লগত মাল্টিপ্লাই কৰিলোঁ তেনেহ'লে কি আহিব কছ থিটা বাই কছ থিটা মাইনাছ সাইন থিটা বাই কছ থিটা এতিয়া চোৱা এইটোৱে ইয়াৰ লগত মাল্টিপ্লাই হ'ব আৰু এইটোৱে ইয়াৰ লগত কি হ'ব মাল্টিপ্লিকেশ্যন হ'ব চ' তাৰ কাৰণে মই কি লিখিব পাৰিম সাইন স্কুৱেৰ থিটা বাই সাইন থিটা মাইনাছ কছ থিটা প্লাছ কছ থিটা বাই কছ স্কুৱেৰ থিটা কাৰণ এই কছ থিটা মাল্টিপ্লাই কৰিলে সেইকাৰণে কছ স্কুৱেৰ থিটা বাই কছ থিটা মাইনাছ সাইন থিটা কিন্তু এতিয়া ইয়াত ইম্পৰ্টেণ্ট পাৰ্টটা আহি গ'ল যে এই পাৰ্টটো আৰু এই পাৰ্টটো ছেম নহয় আৰু ছেম নোহোৱাৰ কাৰণে আমি কি ল'ব নোৱাৰোঁ আমি এলচিএম ল'ব নোৱাৰোঁ এই পাৰ্টকেইটা যদি মই ছেম কৰিব লাগে তেনেহ'লে মই ইয়াত কিবা এটা কৰিব লাগিব চ' আমি চাওঁ ইয়াত কি কৰিব পৰা যায় ঠিক আছে চ' কি কৰিব পৰা যায় যে সাইন থিটা মাইনাছ কছ থিটা আৰু কছ থিটা মাইনাছ সাইন থিটা মই একেই কৰিব পাৰোঁ যদি মই একেই কৰিব পাৰোঁ তেতিয়া মই কি ল'ব পাৰিম ইয়াত এলচিএম ল'ব পাৰিম চ' ইয়াত লিখিছোঁ সাইন স্কুৱেৰ থিটা বাই সাইন থিটা মাইনাছ কছ থিটা এইটোক মই এনেকৈ থাকিব দিলোঁ প্লাছ কছ স্কুৱেৰ থিটা বাই এতিয়া মই কি কৰিম চোৱা মই মাইনাছ সাইন থিটাটোক মই আগলৈ লৈ গুচি আহিম আৰু ইয়াত কি হৈ যাব প্লাছ কছ থিটা হৈ যাব এনেকুৱা নহ'ব দেখা জাষ্ট মই উল্টা কৰিছোঁ সাইন থিটাটোক মই আগলৈ লৈ আহিলোঁ কছ থিটাটোক মই পাছলৈ লৈ গ'লোঁ কিন্তু যেতিয়া ইয়াত মই ব্ৰেকেট এটা বহাম তেতিয়া এই প্লাছ চাইনটো আঁতৰি পিনে কি হৈ যাব ইয়াত মাইনাছ চাইন হৈ যাব আৰু লগে লগে কি হৈ যাব দেখাত সাইন থিটা মাইনাছ কছ থিটা সাইন থিটা মাইনাছ কছ থিটা দুয়োটাই কি হৈ যাব ছেম আৰু এই মাইনাছ প্লাছে মিলি হৈ যাব এতিয়া মাইনাছ চ' ইয়াৰ পৰা কি গুচি আহিলে সাইন স্কুৱেৰ থিটা বাই সাইন থিটা মাইনাছ কছ থিটা প্লাছে মাইনাছে মাইনাছ চ' কছ স্কুৱেৰ থিটা বাই সাইন থিটা মাইনাছ কছ থিটা এতিয়া আমাৰ দুইটা ভাগৰ আমাৰ ডিনমিনেটৰকেইটা ছেম হৈ গ'ল এতিয়া আমি কি কৰিব পাৰিম এলচিএম ল'ব পাৰিম এলচিএম মই লৈ ল'লোঁ কি সাইন থিটা মাইনাছ কছ থিটা আৰু ওপৰত কি আহি যাব আমাৰ সাইন স্কুৱেৰ থিটা মাইনাছ কছ স্কুৱেৰ থিটা এতিয়া আমাৰ এনচাৰটো আমি পোৱাগৈ নাই চ' এনচাৰটো পাবলৈ হ'লে আমি এতিয়া নতুন এটা এলজেব্ৰা ভাগৰ এটা ফৰ্মুলা লগাব লাগিব এতিয়া মই ধৰি লওঁ যে এই পাৰ্টটোক মই ধৰি লওঁ এ বুলি ধৰি ল'লোঁ আৰু এই পাৰ্টটোক মই ধৰি ল'লোঁ বি
এতিয়া এলজেব্ৰাত এটা ফৰ্মুলা আছে যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b আৰু a মাইনাছ b। চ' এই দুটা পাৰ্টক মই সেনেকৈ লিখিব চেষ্টা কৰোঁ। ঠিক আছে, এতিয়া কি আহিব তেনেহ'লে? প্ৰথমতে a প্লাছ b লিখি লওঁ। চ' চাইন থিটা প্লাছ কছ থিটা আৰু নেক্সটটো a মাইনাছ b ফৰ্মত লিখিম। চাইন থিটা মাইনাছ কছ থিটা ডিভাইডেড বাই কি আহিব? চাইন থিটা মাইনাছ কছ থিটা। আমাৰ কুৱেশ্যনটো আহি গ'লে আমি ইয়ালৈ ছল্ভ কৰিলোঁ। এতিয়া কি হ'ব চোৱা, চাইন থিটা মাইনাছ কছ থিটা কেঞ্চেল যাব। আমাৰ থাকিব কি ইয়াত? চাইন থিটা প্লাছ কছ থিটা। চ' আমাৰ এনচাৰটো আহি গ'ল। চ' আমাৰ কোনটো অপশ্যন হ'ব? আমাৰ অপশ্যন আহিলে অপশ্যন নম্বৰ 3। এনেকুৱা ধৰণৰ কুৱেশ্যন ছল্ভ কৰিবলৈ তোমালোকে ফ'ল' কৰি থাকিবা। থেংক ইউ।